1 নম্বৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এ সংসদীয় চৰকাৰত কেইজন মুৰব্বী থাকে উত্তৰ দুজন থাকে হেতু হৈছে আমাৰ খ অপচন সংসদীয় চৰকাৰত সচৰাচৰ কি থাকে দুজনকৈ মুৰব্বী থাকে এজন নামমাত্ৰ মুৰব্বী আৰু এজন হৈছে প্ৰকৃত মুৰব্বী আমাৰ দেশ ভাৰতবৰ্ষতে ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ মুৰব্বী আনহাতে প্ৰধানমন্ত্ৰী হৈছে প্ৰকৃত মুৰব্বী প্ৰশ্ন বি কলিয়াভোমোৰা দলংখনৰ দৈৰ্ঘ্য কিমান তোমাৰ উত্তৰটো হ'ব ক অপচন 3015 মিটাৰ কোৱা হয় অপচন খটো হ'ব আমাৰ কাৰেক্ট এনসাৰ আমেৰিকা প্ৰশ্ন ডি ভাৰতৰ কিমান শতাংশ লোক কৃষি খণ্ডৰ লগত জড়িত আমাৰ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ গ 80% কুৱেশ্যন ই প্ৰথম ইংগ বাৰ্মা যুদ্ধ কিমানখন ৰণাংগনত সংঘটিত হৈছিল উত্তৰ হ'ব খ 3খনত এফ ভাৰতত বছৰটোত প্ৰধানকৈ কেইটা ঋতু অনুভূত হয় উত্তৰটো হ'ব খ 5টা ঋতু ই পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন উত্তৰটো হ'ব অপচন খ ভাৰত এইচ মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি গড়ে কিমান সেন্টিমিটাৰ বৰষুণ হয় উত্তৰটো হ'ব খ 1260 সেন্টিমিটাৰ প্ৰশ্ন হৈছে আই কুৱেশ্যন আই থৰ মৰুভূমি কোনখন ৰাজ্যত আছে উত্তৰটো হ'ব আমাৰ খ ৰাজস্থান কুৱেশ্যন নম্বৰ জে পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন উত্তৰ হৈছে খ অপচন এছিয়া কে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কিমান চনত উত্তৰ খ 1826 চনত এল অসমৰ ৰাজধানীৰ নাম হ'ল খ উত্তৰটো দিছপুৰ এম মানসকলে অসম কিমানবাৰ আক্ৰমণ কৰিছিল অপচন উত্তৰটো হ'ব খ 3বাৰ এন আন্দামান নিকোবৰ দ্বীপপুঞ্জ কিমানটা দ্বীপৰ সমষ্টি উত্তৰটো হৈছে গ 220টা সমষ্টিৰ ও 1821 চনত আহোম সিংহাসনত বহা ৰজাজন কোন আছিলে অপচন বি যোগেশ্বৰ সিংহ পি ভাৰতবৰ্ষক কেইটা ভূ-প্ৰাকৃতিক ভাগত ভগোৱা হৈছে উত্তৰটো হ'ব গ 5টা ভাগত কুৱেশ্যন কিউ কিমান চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল উত্তৰ অপচন গ 1819 চনত আৰ চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল বা দাৰ্শনিক হ'ল অপচন খ এৰিষ্টটল এছ কোনখন ৰাজ্যত এককেন্দ্ৰিক চৰকাৰ আছে উত্তৰটো হ'ব অপচন ক জাপান আৰু টিটো হৈছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগে আগুৰি আছে উত্তৰটো হ'ব অপচন ক 71% বা 71%। কুৱেশ্যন নম্বৰ 2 চমুটোকা লিখা যিকোনো তিনিটাৰ এ জনপ্ৰব্ৰজন বি ঘিলাধাৰী যুদ্ধ চি গণতান্ত্ৰিক চৰকাৰ আৰু ডি বহনক্ষম উন্নয়ন কুৱেশ্যন নম্বৰ 3 চমু উত্তৰ দিয়া এ উত্তৰ ভাৰতৰ প্ৰধান নদী দুখনৰ নাম লিখা বি আভ্যন্তৰীণ প্ৰব্ৰজন কাক বোলে চি ইয়াণ্ডাবু সন্ধিৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা ডি ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা সুবিধা উল্লেখ কৰা কুৱেশ্যন নম্বৰ ই চিৰসেউজীয়া উদ্ভিদ কাক বোলে কুৱেশ্যন নম্বৰ 4 ভাৰতৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য লিখা কুৱেশ্যন নম্বৰ 5 বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল কুৱেশ্যন নম্বৰ 6 যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু সংসদীয় চৰকাৰৰ মাজৰ যিকোনো চাৰিটা পাৰ্থক্য লিখা কুৱেশ্যন নম্বৰ 7 মানৰ অসম আক্ৰমণৰ ফলাফলবোৰ আলোচনা কৰা ডিয়াৰ ভিউৱাৰ্ছ আপোনালোক সকলোৰে সহযোগিতাৰ বাবে আমাৰ চেনেল মিউজিকেল ষ্টাডিয়ে 3 মাহ নহওঁতে 1000+ ছাবস্ক্ৰাইবাৰ মাইলষ্টন এচিভ কৰিবলৈ সক্ষম হৈছে So thank you all. Keep supporting.